অবশেষে গ্রেফতার হলেন অভিনেত্রী নন্দিনী কাশ্যপ। মঙ্গলবার নন্দিনীর গাড়ির ধাক্কায় আহত যুবকের মৃত্যু হয়। গুয়াহাটির অ্যাপোলো হাসপাতালে মৃত্যু হয় সামিউলের মৃত্যুর পর রাতেই পানবাজার পুলিশ আটক করে নন্দিনীকে। জিজ্ঞাসাবাদের পর বুধবার সকালে নন্দিনীকে গ্রেফতার করে পুলিশ। গত 25শে জুলাই নন্দিনীর গাড়ির ধাক্কায় গুরুতরভাবে আহত হয়েছিল সামিউল। অভিনেত্রী নন্দিনী কাশ্যপের হিট অ্যান্ড রানের মামলা নিয়ে সাংবাদিক বৈঠক। ট্রাফিক পুলিশের ডিসিপি জয়ন্ত সারথী বরা সম্বোধন করেন সাংবাদিক বৈঠক। নন্দিনী কাশ্যপের গ্রেফতারের পর সাংবাদিক বৈঠকে ট্রাফিক পুলিশ ডিসিপি জয়ন্ত সারথী জানান, গত 25 তারিখের দুর্ঘটনার কথা তারা জানতে পেরেছিলেন 26 তারিখ। নন্দিনী চালানো গাড়িটি ফরেন্সিক পরীক্ষার জন্য আবারও বাজেয়াপ্ত করা হয়েছে। নন্দিনীকে আদালতে পেশ করে পুলিশ রিমান্ডে নেওয়ার জন্য আবেদন। আপোনালোকে জানে যে 25 তাৰিখে নিশা 3টামান বজাত উডাল বাকৰাত এটা এক্সিডেণ্ট কেছ হৈছিলে, য'ত এখন বলেৰো ভেহিকেলে এখন স্কুটি ৰাইডাৰক খুন্দা মাৰিছিল। খুন্দা মৰাৰ পিছত একচুৱেলি খবৰটো ট্ৰেফিক পুলিচে পোৱা নাছিলে। পিছদিনাখন যেতিয়া ৰাতিপুৱা গম পোৱা গ'ল, তেতিয়া আমি যিগৰাকী লেডি খুন্দা মাৰিছিল নন্দিনী কাশ্যপ, তেখেতক থানালৈ অহা হ'ল। থানা অহাৰ পিছত তেওঁক সোধপোছ কৰা হৈছিল। সোধপোছ কৰাৰ পিছত মানুহজনৰ যিজন ইনজৰ্ড শফিকুল হক, তেখেতৰ ইনজুৰিটো অলপ চিভিয়াৰ দেখা হৈছিল আৰু হয় তেখেত GMCত এডমিট হৈ আছিলে। চ' একৰ্ডিংলি আইঅ'জনে এখন FIR দিছিলে ঘৰৰ কমপ্লেইনেণ্টে। FIRখনত একিউজৰ নাম একো নাছিলে প্ৰথম অৱস্থাত। যেতিয়া আমি সোধপোছ কৰিলোঁ, ইনভেষ্টিগেশ্যন কৰি গম পোৱা গ'ল নন্দিনী কাশ্যপ বুলি এগৰাকী লেডিয়ে এই ইনচিডেণ্টত ইনভলভ আছিলে, তেখেতক থানালৈ মাতা হ'ল, তেখেতক সোধপোছ কৰা হ'ল। সোধপোছ কৰি তেওঁক আমি যাবলৈ দিয়া হৈছিলে PR বন্দত, আৰু এখন নটিচ ইছ্যু কৰা হৈছিল যে যেতিয়াই তেখেতক মাতা হয় তেতিয়াই তেখেতক থানালৈ আহে। একৰ্ডিংলি আকৌ তেখেত এবাৰ আহিলে, তেখেতক সোধপোছ কৰা হৈছিলে। সোধপোছ কৰি আকৌ তেওঁক যাব দিয়া হৈছিল। যোৱাকালি সন্ধিয়া 6টা বজাত যিজন ইনজৰ্ড ভিক্টিম আছিল, তেখেত স্বৰ্গগামী হয়। তেতিয়া আমি কেছটো যিহেতু প্ৰথম অৱস্থাত যিটো ছেকশ্যন লাগিছিল অল আৰ বেইলেবল ছেকশ্যন আছিলে, চ' আমি অনাৰেবল কোৰ্টক ৰাতিৰ ভিতৰত প্ৰেয়াৰ দিয়া হৈছিলে এটা ছেকশ্যন এড কৰিবলৈ, যিটো ছেকশ্যন নন বেইলেবল হয়। আৰু আপোনালোকে জানে নিশা আৰু ৰাতিপুৱাৰ আগত, সূৰ্য উদয় হোৱাৰ আগত আৰু সূৰ্য অস্ত যোৱাৰ পিছত আমি মহিলাক কোনো ধৰণৰ এৰেষ্ট কৰিব নোৱাৰোঁ বা থানাত ডিটেইন কৰিব নোৱাৰোঁ। সেইকাৰণে আমি যাৱতীয় কামখিনি কৰিব লগা হোৱাত তেখেতৰ এৰেষ্টটোত অলপ দেৰি হৈছিল, ডিটেইন কৰাটো দেৰি হৈছিল, আৰু এৰেষ্ট কৰাটো আমি ৰাতি কালি 1:30টা বজাত তেখেতক এৰেষ্ট কৰিছোঁ। আৰু এতিয়া আমি তেখেতক অনাৰেবল কোৰ্টত প্ৰডিউচ কৰিম। গোটেই মেটাৰটো এতিয়া কোৰ্টৰ অধীনত থাকিব। ইনিচিয়েল অৱস্থাত ছেকশ্যন হৈছিলে, কেছ নম্বৰ হৈছিল 630, দিছপুৰ PS কেছ নম্বৰ 630/2025। আণ্ডাৰ ছেকশ্যন আছিল 115(2), 125B, 281 of BNSS। পিছত যোৱাকালি আমি এডন ছেকশ্যন কৰিছোঁ 105 of BNS, যিটো কালপিবল homicide নট এমাউণ্টিং টু মাৰ্ডাৰ। চাওক, এই সংক্ৰান্তে এটা মই ক্লিয়াৰেঞ্চ দিছোঁ আপোনালোকক, বিং এ DCP ট্ৰেফিক পুলিচ কমিশ্যনাৰেট গুৱাহাটী। এক্সিডেণ্টৰ সংক্ৰান্তে ৰাতি আমি কোনো ধৰণৰ গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ খবৰ পোৱা নাছিলে। চাওক, মই কোৱা কথাটো মই কৈছোঁ, অন কেমেৰা কৈছোঁ যে গুৱাহাটী ট্ৰেফিক পুলিচে ৰাতি নিশা ভাগত কোনো ধৰণৰ আমি ইনফৰ্মেশ্যন পোৱা নাছিলোঁ। নাই, আৰক্ষী কোনো ধৰণৰ ৰাতি যোৱা নাছিল।